গুড মৰ্ণিং বন্ধুসকল। তো আজি অষ্টমী পূজা, ঘৰলৈ যাব নোৱাৰিলোঁ। তো নোৱাৰিলেও কথা নাই। তো মোৰ য'ত থাকোঁ, মোৰ ৰুমৰ ওচৰতে প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণ ছাৰৰ মানে পূজা এখন পাতে, ডাঙৰকৈ পূজা পাতে, দুৰ্গা পূজা। তো তাতে উদযাপন কৰিম বুলি ভাবিছোঁ এইবাৰ পূজাটো। তো ঘৰলৈ যাব নোৱাৰিলেও কথা নাই, ঠিক বিশেষ মা দেউতা ভালে আছে। তো আৰু মানে মই ভাবিছোঁ আগতে এইটো চেনেলত মোৰ আছিলে মানে ষ্টেটাছ ভিডিঅ', হোৱাটছএপ ষ্টেটাছ ভিডিঅ', চিনেমেটিক ভিডিঅ', মানে তেনেকৈ আৰু মানে টাইম পালে সময় সুবিধা মিলাই মানে কৰিছিলোঁ। তো এতিয়াৰ পৰা মানে মই থাৰ্ছডে আৰু ছানডে মানে ছুটি পাম। তো মই ভাবিলোঁ ব্লগ বনাওঁ, যিহেতু গুৱাহাটীতে থাকোঁ। তো সৰু সুৰা বস্তু কিছুমান যদি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব পাৰোঁ, তো ঠিক সেই ধৰণে মই এই ভিডিঅ'টো মানে আৰম্ভ কৰিম বুলি ভাবিছোঁ। তো গতিকে আজি মই এই ভিডিঅ'টো আৰম্ভ কৰিম এইটো কাৰণে, যদিও মানে তাত যাব নোৱাৰিলোঁ, ঘৰলৈ যাব নোৱাৰিলোঁ, তথাপিতো ইয়াতে আছোঁ। তো ইয়াতে পূজা ভাগ এবাৰ দেখাই দিওঁ, অলপমান এটা শ্বৰ্ট এটা দেখাই দিম। আৰু লগতে সঞ্জীৱ নাৰায়ণ ছাৰ আগতে মানে সন্মুখৰ ঘৰখনেই হৈছে অপজিট ছাইডে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ ঘৰ। তো গতিকে সেইখনো ঘৰ দেখাব এবাৰ ট্ৰাই কৰিম। বন্ধুসকল, এইটো মোৰ ৰুম আছিলে। এতিয়া মোৰ সৰু কাম এটা আছিলে, ৱায়াৰলেছ হাউচপেক ছাৰ্ভিচ, তাত আছিলে তাৰমানে কাম এটা আছিলে, সৰু কাম। তো গতিকে এতিয়া মই গৈ আছোঁ তাতে। আহোঁতে মই পূজা ভাগ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো গতিকে মই গৈ আহোঁ। গাইজ, যদিও টাউনত হয়, এই পৰিৱেশটো বৰ ধুনীয়া, গাঁৱলীয়া নিচিনা, মানে গাঁৱৰ মানে পৰিৱেশৰ নিচিনা, মানে ভাল লাগে আৰু বহুতখিনি গছ গছনি আছে। গাইজ, আজি দুৰ্গা পূজা বুলিয়ে নে কি নাজানো, মানে বহুত ৰ'দ দিছে আজি, একদম বহুতখিনি ৰ'দ দিছে আজি। এয়া মানে পুৰি গৈছে দেহা। বন্ধুসকল, মোৰ কামটো হৈ গ'ল। এতিয়া মই গৈ আছোঁ ছাৰ্ভেলৈ। ছাৰ্ভেৰ পৰা মই অজন্তা পথৰ এনেকৈ গৈ পেলাই আপোনাক পূজাটো দেখাম। গুৱাহাটীত অলপ গৰম দিছে আজি, মানে গৰমটো আছে বাৰু সদায়, তথাপিতো আজি বৰ চোকা ৰ'দ দিছে। চাইকেলে বেষ্ট হয়, ট্ৰেফিক নাই, একো নাই। এতিয়া এনেকৈ এইখন গাড়ী ৰাখি দিছোঁ, এতিয়া মই চাইডেৰে গুচি যাব পাৰিম যদি মানে চাইকেল হয়। কিন্তু মানে চাইকেল নহ'ল, বাইক বা আপোনাৰ চাৰিচকীয়া হ'লে অলপ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। তেনেকুৱা এখন চাইকেল হ'লে মানে সুবিধাজনক আৰু। যিয়ে নহওক, এই চেনেলটো নতুন হিচাপে মোক আঁকোৱালি ল'ব। আপোনালোকৰ মাজত সদায় ভিডিঅ' দিবলৈ চেষ্টা কৰিম। থাৰ্ছডে আৰু ছানডে মই মানে ছুটি পাওঁ। মই যিটো জব কৰোঁ, তো সেই জবটোত মানে থাৰ্ছডে আৰু মানে ছানডে মই নাপাওঁ, মানে জবটো বন্ধ থাকে সেইদিনাখনেই দি দিওঁ। তো মই ভাবোঁ আপোনালোকে আঁকোৱালি ল'ব এই চেনেলটোৰ যোগেদি। বন্ধুসকল, এই চাৰ্ভে বাছ ষ্টেণ্ড হয়, এইটো অটো ষ্টেণ্ড। তো গতিকে মই অজন্তা পথেৰে সোমাই আহিলোঁ। এইটো অজন্তা পথ হয়। তো অজন্তা পথৰ ফাৰ্ষ্ট বাইনতে হয় মোৰ ৰুম আৰু তেখেতৰ ঘৰ, অৰ্থাৎ সঞ্জীৱ নাৰায়ণৰ দুৰ্গা পূজা য'ত হৈ আছে। তো গতিকে ফাৰ্ষ্ট বাইলেণ্ডৰে আমি যাব নোৱাৰোঁ, কাৰণ গেটটো বন্ধ আছে। তাত যথেষ্টখিনি এ পি গেট হয় আৰু যথেষ্টখিনি মানুহ বহি আছে। এই মানুহখিনি হাততে চাইকেলখন লৈ যোৱাত মানে অলপ অসুবিধাৰ সন্মুখীন হয়, বেয়াও পায়। তো সেইকাৰণে আমি ফাৰ্ষ্ট বাইলেণ্ডাৰটো মানে ক্ৰছ কৰি ছেকেণ্ড বাইলেণ্ডাৰে গৈ পিছফালৰ পৰা আমি পূজাখন উপভোগ কৰিম। তো এইটো আমি গৈ আছোঁ। এইটো এনেকৈ চিধা গ'লে হাতীগাঁও চাৰিআলি পায়। তো আমি নাযায়, এই ছেকেণ্ড বাইলেণ্ডাৰে আহিলোঁ এতিয়া সোমাই। তো গতিকে এতিয়া ছেকেণ্ড বাইলেণ্ডাৰে চিধা ঘৰখনেই হৈছে সঞ্জীৱ নাৰায়ণৰ, আৰু তাৰ ইফালে ঘৰখন আছে আপোনাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া। এখন তেওঁৰে গাড়ী, মাৰ্চিডিজ বেঞ্চ। আগত এখন থাৰ আছে। গেছ পৰিৱেশটো বৰ ধুনীয়া লগা হৈছে, বৰ পৰিষ্কাৰ কৰি পেলাই ৰাখিছে এই পূজাখন। আৰু সমগ্ৰ মানে ৰঙা আৰু বগা কাপোৰেৰে দিছে, বৰ পৰিষ্কাৰ, বহুত পৰিষ্কাৰ হৈছে। আৰু এয়া পাই গ'লোঁ আমি সঞ্জীৱ নাৰায়ণ দেৱৰ ঘৰ, সেইখনেই ঘৰ হৈছে, যিটো মোৰ চিধা ঘৰখনেই হৈছে তেখেতৰ ঘৰ। আৰু এইখন তেখেতৰ গাড়ী, যাব ওলাইছে ক'ৰবাত। আৰু তেওঁৰ এৰিয়া চিকিউৰিটিবোৰ আছে। তাৰপিছত এইখনে তেওঁৰ পূজাস্থলী হয়। আৰু এইখন গাইজ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ ডাঙৰীয়াৰ ঘৰ। আৰু এইটো হৈছে আপোনাৰ অজন্তা পথৰ ফাৰ্ষ্ট বাইলেণ্ড হয়। তো ইয়াৰ এখেতৰ পিছফালে মই থাকোঁ, মোৰ ৰুম। আৰু এইখন হৈছে পূজাস্থলী। বন্ধুসকল, আজিলৈ ইমানে। ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব কৰি আৰু মানে পাৰিলে শ্বেয়াৰ কৰিব।